মানে নহয় আমাৰ গোটেই মানুহবিলাক খুব মানে হেৰিয়াত আছে খুব সাংঘাতিক ধৰণে এটা চিন্তাত আছে চিন্তা ক্লিষ্ট হৈ আছে সেইকাৰণে আমি আজি সমষ্টি ৱাইজ এজন প্ৰাৰ্থীকে অলপ কথা পাতি ল'ব খুজিছোঁ এজন প্ৰাৰ্থীকে আমি টাইম দি মাতিছোঁ যে তাৰ পৰা 12টালৈ এটা স্লেব 12টাৰ পৰা এটালৈ এটা স্লেব এটাৰ পৰা 2টালৈ এটা স্লেব 2টাৰ পৰা 3টালৈ আৰু 3টাৰ পৰা 4টালৈ 4টা বজালৈকে আজি আমাৰ এনেকুৱা 5টা স্লেব হ'ব এই 5টা স্লেবত আমি কেণ্ডিডেট কেইজনক আমি সুধিব খুজিছোঁ যে একচুৱেলি তেওঁলোকে কি কৰিব এতিয়া কেনেকুৱা ধৰণৰ স্থিতি ল'লে ভাল হয় বস্তুটো ডিলে হৈ গৈ আছে দেৰি হৈ গৈ আছে গতিকে এতিয়া কেনেকুৱা স্থিতি ল'ব এই সম্পৰ্কে অকণ কথা পাতি মই 4টা বজাত আপোনালোকক আমাৰ মিটিংখনৰ আউটকাম জানিবলৈ দিম মিত্ৰতাটো কি হৈছে দেৰি হৈ গৈছে মানে সেইটোৱে আজি গোটেই কথাখিনি পাতি আমি কেণ্ডিডেটবিলাকৰ মনৰ ভাৱবিলাক লৈ মই কৈছোঁ 5টা স্লেব আছে 5টা স্লেবত মই কেণ্ডিডেটৰ মতামতখিনি লৈ লওঁ মই আৰু আমাৰ ৱৰ্কিং প্ৰেচিডেণ্ট আছে ৰমেন বৰঠাকুৰ আমি দুজনে আজি তেওঁলোকৰ মতামতখিনি লৈ লওঁ লৈয়ে তাৰপিছত আপোনালোকক আমি চূড়ান্তখন কাইলৈ প্ৰকাশ কৰিব নেকি কেতিয়া প্ৰকাশ কৰিব মই আজি 4টা বজাৰ আগত এইবিলাক কথা কোৱাটো সম্ভৱ নহয় কাৰণ মাতিছোঁ যেতিয়া তেওঁলোকক তেওঁলোকৰ লগত কথা পাতি লওঁ কথা পাতি লৈ তেওঁলোকৰ লগত পতা কথাৰ ভিত্তিত মই 4টা বজাৰ পাছত আপোনালোকক জানিব টিকট লাভ কৰিম বুলি আহিছে কিন্তু কৈছে আমাক মই একো কথা আপোনালোকক এতিয়া কমেণ্ট কৰিব নোৱাৰোঁ মই কথাখিনি পাতি লৈছোঁ আৰু চাৰিওফালে আমাৰ দলৰ ভিতৰতো সাংঘাতিক ধৰণৰ বিদ্ৰোহ হৈছে দলৰ পৰা ওলাই গৈ এটা নতুন পাৰ্টি খুলিবলৈও কিছুমান মানুহ আগবাঢ়ি গৈছে গতিকে চাৰিওফালৰ কথাবিলাক কথা পাতি কথা ভাবি গোটেইবিলাকৰ ওপৰত ভিত্তি কৰি আজি 4টা বজাত এটা সিদ্ধান্ত গ্ৰহণ কৰিম কংগ্ৰেছে প্ৰাৰ্থী তালিকা ঘোষণা কৰি দিলে তো মই এতিয়া সেইবিলাক প্ৰশ্নৰ উত্তৰ নিদিওঁ মোৰ দলৰ বিষয়ে যদি কিবা সুধিবলৈ আছে মানে মূল কথাটো হ'ল আপোনালোকৰ মিত্ৰটো ঠিকে আছে বুলি ভাবে এটা সময়তে যিহেতু শ্বেৰমান আলী আৰু ৰচিদক লৈ এই মিত্ৰতাটো কৰবাত একেবাৰে মিছা কথা এইবিলাক একেবাৰে মিছা কথা কালি নে পৰহি মোক ৰিপুণ বৰা ডাঙৰীয়াই ফোন কৰি স্পষ্টকে কৈছে যে ক'তা আমি চেয়াৰমান আৰু হেৰিয়াৰটো মানি ল'লোঁ এনেকৈ কৈছে কি কয় আপোনাৰ দুজন বিধায়কৰ কথাটোতো আমি মানি লৈছোঁ আমাৰ হেৰিয়ে সভাপতি এনে কথাটোহে উল্লেখ কৰিছে এনেকৈ কৈছে দেৱবৰ্মা কৈছে আপোনাৰ চেয়াৰমান লাগে ফুল গৌৰৱ বুলি কৈছে গতিকে আপোনাৰ থাকোঁতে তেওঁ এই ধৰণে কথাবোৰ কোৱাক লৈ আপোনাৰ কিবা ব্যৱস্থা লৈছে নেকি আমি আমাৰ দলগত যিবিলাক কথা আছে সেইবিলাক আমাৰ দলটো খুব ষ্ট্ৰিক্ট দল এটা আমি যেনেকে চলাব লাগে খুব তেনেকেই চলাওঁ এইটো একেবাৰে মানে কেডাৰ বেছ শৃংখলাবদ্ধ দল এটা গতিকে মই আপোনালোকক স্পষ্টকৈ জনাইছোঁ যে আমাৰ দলে আজি যি সিদ্ধান্ত ল'ব 4টা বজাৰ পাছত আপোনালোকক মই প্ৰথমখন তালিকাত মিত্ৰতা অলপ ইংগিত দিছে কি অলপ ইংগিত থকা নালাগে থেংক ইউ ইতিমধ্যে